হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম শেহতীয়াকৈ APSCয়ে অসম লোক আয়োগ, আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনে এনফৰ্চমেণ্ট ইনস্পেক্টৰ আণ্ডাৰ ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টৰ অফিচিয়েল কাট অফ মাৰ্কছ তেওঁলোকে পাব্লিছ কৰিছে। ঠিক আছে, চ' অফিচিয়েল কাট অফ মাৰ্কছখিনি যদি আমি চাওঁ তেতিয়াহ'লে আপোনালোকে দেখিব যে মেল আৰু ফিমেলৰ যোনটো কাট অফ মাৰ্কছৰ ডিফাৰেঞ্চ সেইটো বহুত বেছি আছে এই পৰীক্ষাটোত, আৰু লগতে কাট অফ মাৰ্কছ যথেষ্ট হাই গৈছে আউট অফ 200 মাৰ্কছৰ স্ক্ৰিনিং টেষ্টত। আৰু লগতে কথাটো হ'ল এই ভিডিঅ'টোত আৰু এটা বস্তু ডিছকাছ কৰিম যে নেক্সট এনফৰ্চমেণ্ট ইনস্পেক্টৰৰ ভেকেঞ্চি কেতিয়া আহিব। ঠিক আছে, চ' কাট অফ মাৰ্কটো এইখিনি। কাট অফ মাৰ্কটো জানাৰ আগতে, কাট অফ মাৰ্কলৈ অহাৰ আগতে আমি এটা বস্তু চাই ল'ব লাগিব যে এইবাৰ এনফৰ্চমেণ্ট ইনস্পেক্টৰ পোষ্ট কিমান আছিলে। পোষ্ট টোটেল 27টা পোষ্ট আছিলে। তাতে অপেন কেটেগৰী দেখিছে টোটেল 14টা, ৰিজাৰ্ভ ফৰ উইমেন আছে 5টা। ঠিক আছে, অপেন কেটেগৰী এই 14টা পোষ্টৰ তাৰে 5টা ৰিজাৰ্ভ ফৰ উইমেন আছে। অপেন কেটেগৰীয়ে উইমেনৰ কাৰণে ৰিজাৰ্ভ আছে, আৰু তাতে আকৌ সেই টোটেল ধৰক সেই 14টা পোষ্টৰ এগেইনষ্টে বাকী যিমান কেটেগৰী আছে গোটেইবিলাকে সেই 14টা পোষ্টৰ এগেইনষ্টে কম্পিট কৰিব পাৰিব। ঠিক আছে, চ' ৰিজাৰ্ভ ফৰ OBC MOBCৰ টোটেল 6টা, তাৰে হৰাইজেণ্টেল ৰিজাৰ্ভেশ্যন আছিলে 2টা উইমেনৰ কাৰণে, টি টাইপ আৰু আদিবাসীৰ কাৰণে 1টা, SCৰ কাৰণে 2টা, ST প্লেইনছ 2টা, ST হিলছ 2টা। ঠিক আছে, ডিচেবিলিটি আৰু PWBD আৰু লগতে কি বুলি কয় এক্স ছাৰ্ভিচমেনৰ কাৰণে ইয়াতে পোষ্ট কোনো ৰিজাৰ্ভ নাছিলে। ঠিক আছে, ইয়াতে তেনেকুৱা ধৰণৰ এইখিনি বস্তু আছিলে। ইয়াতে পোষ্টখিনি এনেকুৱা টোটেল 27টা পোষ্ট আছিলে, তাৰে ৰিজাৰ্ভ ফৰ উইমেন আছে 7টা। এতিয়া আমি চাব লাগিব যে কাট অফ মাৰ্কছ কোনটো কেটেগৰীত কিমান গৈছে, আৰু যোনকেইটা কেটেগৰীত একেবাৰে পোষ্ট নাইও তথাপিতো তেওঁলোকে অপেন কেটেগৰী বা জেনেৰেল কেটেগৰীৰ কাৰণে কম্পিট কৰিব পাৰিব, কাৰণ সেইকেইটা অপেন কেটেগৰীটো সকলোৰে কাৰণে অপেন হয়। চ' কেতিয়াবা যদি এক্সামত আপোনালোকে যদি দেখে কোনোবা এটা এক্সামৰ এডভাৰটাইজমেণ্টত যে আপোনালোকৰ নিৰ্দিষ্ট এটা কেটেগৰী OBC হওক, SC হওক বা ST হওক আপোনালোকৰ ধৰক পোষ্ট নীল আছে, তেতিয়া এইটো নাভাবিব যে আপোনালোকে পৰীক্ষা দিব নোৱাৰিব। অভিয়াছলি অপেন কেটেগৰীত যদি পোষ্ট থাকে তেতিয়াহ'লে অপেন কেটেগৰীৰ কাৰণে আপোনালোকে পৰীক্ষা দিব পাৰিব। ঠিক আছে, খালি ৰিজাৰ্ভেশ্যনৰ বেনিফিটছটো নাপাব, আৰু কম মাৰ্কছত চিলেকশ্যন হোৱা যোনটো বেনিফিট থাকে ৰিজাৰ্ভেশ্যনৰ, চ' সেইটো নাপাব। অপেন কেটেগৰীৰ নিচিনা সমান মাৰ্কছ স্ক'ৰ কৰিব লাগিব, আৰু লগতে খালি আপোনালোকে এপ্লাই কৰোঁতে যোনটো কেটেগৰী হয় সেইটো কেটেগৰী এপ্লাই কৰিব, তেতিয়াহে আপোনালোকে এপ্লিকেশ্যন ফিত অকণমান কম বেছি হ'ব, কাৰণ অপেন কেটেগৰী এপ্লিকেশ্যন ফিটোও বেছি, চ' তেতিয়া আপোনালোকে ৰিজাৰ্ভেশ্যনৰ বেনিফিটটো তেতিয়াহে পাব। ঠিক আছে, চ' এতিয়া এনফৰ্চমেণ্ট ইনস্পেক্টৰ কাট অফ মাৰ্কছ কিমান গৈছে চাওঁ। অপেন কেটেগৰীৰ কাট অফ মাৰ্কছ অকল স্ক্ৰিনিং টেষ্টৰ কথা কৈছোঁ। প্ৰথমটো হ'ল নাম্বাৰ 1, নাম্বাৰ 2 চিৰিয়েল নাম্বাৰ আছে। প্ৰথম স্ক্ৰিনিং টেষ্ট মানে আউট অফ 200 মাৰ্কছ আপোনালোকৰ মেলৰ কাট অফ মাৰ্কছ গৈছিলে 137.50। ঠিক আছে, আৰু ফিমেলৰ কাট অফ মাৰ্কছ গৈছিলে 119.50। চ' ইয়াতে যদি আমি চাওঁ একজেক্টলি 18 মাৰ্কছৰ ডিফাৰেঞ্চ আছে মেল আৰু ফিমেলৰ কাট অফ মাৰ্কছৰ মাজত। ঠিক আছে, OBC MOBCৰ ঠিক তেনেদৰে মেলৰ কাট অফ গৈছে 130.50, ফিমেলৰ 111। চ' ইয়াতে 19.50 মাৰ্কছৰ ডিফাৰেঞ্চ আছে। টি টাইপ আৰু আদিবাসীৰ মেল ফিমেল, কাৰণ এটাই পোষ্ট আছিলে, চ' সেইটো কাৰণে মেল ফিমেলৰ 108.50 গৈছে। SCৰ কাৰণে 120 গৈছে কাট অফ। SCৰ মেল ফিমেলৰ এটাই পোষ্ট আছিলে, অকল হেৰিতে আছিলে, এটাই পোষ্ট আছিলে অ'ভাৰঅল, চ' সেইটো কাৰণে 120 গৈছে কাট অফ মাৰ্কছ। SCৰ ST প্লেইনছৰ এটাই পোষ্ট আছিলে 124 মাৰ্কছ গৈছিলে। এটাই মানে কি কোনো ফিমেল ৰিজাৰ্ভেশ্যন নাছিলে ইয়াতে, চৰি দুটা পোষ্ট আছিলে, কিন্তু কোনো ইয়াতে যিহেতু আপোনালোকৰ ৰিজাৰ্ভেশ্যন ফৰ উইমেন নাছিলে, চ' অ'ভাৰঅল দুটাই পোষ্ট আছিলে, চ' সেইটো কাৰণে মেল ফিমেল একেই হৈছে ইয়াতে কাট অফ মাৰ্কছ। ST প্লেইনছত 124, ST হিলছত 106। ঠিক আছে, চ' ইয়াতে যদি চাওঁ টি ট্ৰাইব আৰু আদিবাসীৰ কাট অফ মাৰ্কছ যথেষ্ট কম গৈছে। টি ট্ৰাইব আৰু আদিবাসীৰ কাট অফ মাৰ্কছ জাষ্ট ST হিলছতকৈ অকণমান 2.5 মাৰ্কছ বেছি, আৰু লগতে SCৰ কাট অফ মাৰ্কছ টি ট্ৰাইব আৰু আদিবাসীতকৈ বেছি গৈছে। ST প্লেইনছৰ কাট অফ মাৰ্কছ আৰু SCতকৈ আকৌ বেছি গৈছে। ঠিক আছে, তেনেকুৱা ধৰণৰ কথা। ইয়াতে কিমান কেণ্ডিডেটছে দুটা পোষ্ট যিহেতু আছিলে ST প্লেইনছৰ কাৰণে, চ' সেই দুটা পোষ্টক যোনে যিমান স্ক'ৰ কৰিছে সেইটো ভিত্তিত কাট অফ মাৰ্কছটো নিৰ্ধাৰণ কৰা হৈছে। আৰু লগতে কথাটো হ'ল ফাইনেল চিলেকশ্যনৰ কাৰণে আপোনালোকৰ ইণ্টাৰভিউ ষ্টেজ এটা আছিলে। চ' ইণ্টাৰভিউত APSCয়ে পাৰ 100 মাৰ্কছ মানে ধৰক 12.3%কৈ ধৰে। চ' ইয়াতে যিহেতু স্ক্ৰিনিং টেষ্টত 200 মাৰ্কছ আছিলে, চ' ইণ্টাৰভিউত 24.6 মাৰ্কছ হ'ব লাগে, কিন্তু APSCয়ে এইটো ৰাউণ্ডেড ফিগাৰ কৰিব পাৰে। 24.6টো টোটেল 25 মাৰ্কছৰ ইণ্টাৰভিউ হৈছে বুলি ধৰি লৈছোঁ। চ' 25 মাৰ্কছৰ ইণ্টাৰভিউ হোৱাৰ পিছত ফাইনেল চিলেকশ্যনত 168। চ' সেইটো কাৰণে কৈছোঁ আপোনালোকে কাট অফ মাৰ্কছ 137.50 হ'লেও এনেকুৱা নাভাবিব যে
আপোনালোকে কাৰণ ইয়াতে 137.50 প্লাছ 25 যদি কৰোঁ তথাপিতো আপোনালোকৰ 168 নহয়গৈ ঠিক আছে ইণ্টাৰভিউ মাৰ্কটো যদি এড কৰোঁ চ' সেইটো কাৰণে কাট অফ মাৰ্কছ জাষ্ট কাট অফটো ক্লিয়াৰ কৰিলে মানে আপোনালোকে ফাইনেল চিলেকশ্যন নাপায় কাট অফতকৈ এটলিষ্ট 10 মাৰ্কছমান বেছি পাই থাকিলেহে আপোনালোকৰ ফাইনেল চিলেকশ্যনৰ সম্ভাৱনা থাকে চ' ইয়াতে যিসকলে 137.50 পাইছে তেওঁলোকে ফাইনেল চিলেকশ্যন পোৱা নাই চ' কোনোবাই যদি 145 মান স্ক'ৰ কৰি আছিলে তেওঁলোকে ফাইনেল চিলেকশ্যন হয়তো পাইছেগৈ 145 150 তেনেকুৱা ধৰণৰবিলাকে ফাইনেল চিলেকশ্যন পাইছে কাৰণ ইণ্টাৰভিউত 25ৰ ভিতৰত আপোনালোকক 25টো দিয়া নাই খুব বেছি 17 18 20 তেনেকুৱা ধৰণৰ খুব বেছি চাগে হায়েষ্ট চাগে 21 22 তেনেকুৱা গৈছে তাতকৈও কমে গৈছে চাগে 20 মাৰ্কছমান দিছে চ' সেইটো কাৰণে কোনোবাই যদি 150 মান পাই থৈছিলে তেতিয়াহে চাগে ইণ্টাৰভিউত ফাইনেল চিলেকশ্যন পাইছেগৈ অ'পেন কেটেগৰী ঠিক আছে ঠিক তেনেদৰে ফিমেলৰ কাট অফ মাৰ্কছো 160 গৈছে চ' চাব গ'লে ৰিটেন স্ক্ৰিনিং টেষ্টত যোনটো ডিফাৰেঞ্চ আছিলে মেল আৰু ফিমেল অ'পেন কেটেগৰীত কিন্তু এই ইণ্টাৰভিউ ক্ষেত্ৰত আকৌ ডিফাৰেঞ্চটো কমি গ'ল মাত্ৰ 8 মাৰ্কছৰ ডিফাৰেঞ্চ আহিছে OBC MOBCৰো ঠিক তেনেদৰে ফাইনেল চিলেকশ্যন মেলৰ 155.50 আৰু ফিমেলৰ 140 অলপ ডিফাৰেঞ্চটো আগতকৈ কমিছে বাকী টি ট্ৰাইব আদিবাসী SC ST প্লেইনছ ST হিলছৰ গোটেইবিলাকৰে মেল ফিমেল বুলি কথা নাই অ'ভাৰঅল দুটা প'ষ্ট আছিলে তেওঁলোকে সেই 135.50 158.50 146.50 133 তেনেকুৱা ধৰণৰ স্ক'ৰ কৰিবলগীয়া হৈছে ফাইনেল চিলেকশ্যনৰ কাৰণে ঠিক আছে চ' এইখিনি হৈ গ'ল কাটৰ মাৰ্কছ চ' কাটৰ মাৰ্কছ যথেষ্ট হাই গৈছে আৰু এনেকুৱা নহয় যে আপোনালোকে জাষ্ট ৰিটেন এক্সামিনেশ্যন বা স্ক্ৰিনিং টেষ্টৰ জাষ্ট কাট অফ মাৰ্কছটো ক্লিয়াৰ কৰিলে ফাইনেল চিলেকশ্যন পাব কাট অফ মাৰ্কছতকৈ এটলিষ্ট 10-15 মাৰ্কছ যদি বেছি কৰি থৈছিলে তেওঁলোকে চিলেকশ্যন পাইছে বহুতে পোৱা নাই এতিয়া মই কোনোবা দুজনমান কেণ্ডিডেটছৰ কথা গম পাইছোঁ যে 152 মাৰ্কছ পাই আছিলে স্ক্ৰিনিং টেষ্টত কিন্তু ফাইনেল চিলেকশ্যন নহ'লগৈ মানে 162 প্লাছ আৰু লাগিছিলে ফাইনেল চিলেকশ্যনৰ কাৰণে অ'পেন কেটেগৰী মেলৰ কথা কৈ আছোঁ মই দুজনমানক চিনি পাইছিলোঁ তেওঁলোকে এজনে 151 এজনে 152 স্ক'ৰ কৰি আছিলে কিন্তু কথাটো হ'ল ফাইনেল চিলেকশ্যন নাপালেগৈ কাৰণ 151 প্লাছ 152 যদি কৰে তেতিয়াহ'লে আপোনালোকৰ 168 হ'বৰ কাৰণে 16 মাৰ্কছ থাকে চ' তেওঁলোকক ইণ্টাৰভিউত হয়তো 25ৰ ভিতৰত 16 মাৰ্কছ দিয়া নাই চ' কমকৈ মাৰ্কছ দিছে চ' সেইটো কাৰণে ফাইনেল চিলেকশ্যন নহ'লেগৈ চ' সেইটো কাৰণে কৈছোঁ ৰিস্ক ফেক্টৰটো থাকে ইণ্টাৰভিউ ষ্টেজটো অকণমান ভালকৈ গুৰুত্ব সহকাৰে ল'ব লাগিব আৰু ইণ্টাৰভিউ যোনটো ছেশ্যন থাকে সেইটো কোনো কুৱেশ্যন এনচাৰ ৰাউণ্ড নহয় বা ৰেপিড ফায়াৰ ৰাউণ্ড নহয় তাতে আপোনালোকৰ জাষ্ট ইণ্টাৰেকশ্যন হয় আপোনালোকৰ পাৰ্চনেলিটি টেষ্ট কৰে এনেকুৱা নহয় যে আপোনালোকে চব এনচাৰ জানিবই লাগিব নাজানিলেও একো কথা নাই খালি অনেষ্ট হ'ব লাগে আৰু আপোনালোকৰ যদি কিবা যদি আপোনালোকে অপিনিয়ন দিব বিচাৰে সেই অপিনিয়নটোৰ জাষ্টিফিকেশ্যন থাকিব লাগে যে আপোনালোকৰ এই অপিনিয়নটো কিয় এনেকুৱা হ'ল তেনেকুৱা ধৰণৰ কথা চিটুৱেশ্যনেল বেছ কুৱেশ্যনছ সোধে আৰু কিছুমান ডমেইন ৰিলেটেড ইয়াতে কুৱেশ্যনছ সোধা হয় ঠিক আছে চ' তেনেকুৱা ধৰণৰ কথা চ' ইণ্টাৰভিউ ৰাউণ্ডটো কোনো কুৱেশ্যন এনচাৰ ৰাউণ্ড নহয় চ' আপোনালোকে তাৰ কাৰণে কোনো প্ৰিপেৰেশ্যনৰ দৰকাৰ নাই জাষ্ট মক ইণ্টাৰভিউবিলাক দি পেলাই আপোনালোকে প্ৰেক্টিছ কৰিলে হ'ল নিজৰ ভিতৰতো প্ৰেক্টিছ কৰিব পাৰে তেনেকৈ কৰিব লাগিব চ' এইখিনি হৈ গ'ল কাট অফ মাৰ্কছ আৰু ইয়াতে এটা বস্তু লিখিছে আপোনালোকে দেখিছে ইন দি ইভেণ্ট অফ 2 or more candidates secure equal aggregate marks in the final merit it is resolved in accordance with the following principles laid down in the Assam Public Service Commission Conduct of Business Procedure 2019 as amended up to 4 December 2021 ঠিক আছে চ' দুজন কেণ্ডিডেটছে যদি ইকুৱেল এগ্ৰিগেট মাৰ্কছ পাইছে এতিয়া স্ক্ৰিনিং টেষ্ট প্লাছ ইণ্টাৰভিউ দুটা মাৰ্কছ এড কৰি পেলাই যোনটো ফাইনেল মাৰ্কছ হৈছে সেইটো 168 অ'পেন কেটেগৰী মেল ফিমেলৰ 160 তেনেকুৱা যোনটো স্ক'ৰ হৈছে সেইটো আপোনালোকৰ যদি দুজন কেটেগৰী সমান ছাপ'জ 168 কাট অফ আছিলে অ'পেন কেটেগৰী চ' দুইজন কেণ্ডিডেটছে যদি 168 মাৰ্কছ পাইছে তেতিয়াহ'লে ইয়াতে আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন কণ্ডাক্ট অফ বিজনেছ প্ৰচিডিউৰ ৰুলছ ইয়াতে এপ্লিকেবল হ'ব 2019 চ' ইয়াতে প্ৰথম পইণ্টটো হৈ গ'ল কেণ্ডিডেট হু স্ক'ৰ হায়াৰ মাৰ্কছ ইন দি ৰিটেন স্ক্ৰিনিং টেষ্ট চেল বি ৰেংক হায়াৰ চ' সেইটো ক্ষেত্ৰত যদি দুজন কেণ্ডিডেটছে 168 পাইছে কাট অফ মাৰ্কছ ফাইনেল চিলেকশ্যনৰ কাট অফ মাৰ্কছৰ সমান তেতিয়াহ'লে সেই দুজন কেণ্ডিডেটছৰে চাব কোনজনে ৰিটেন বা স্ক্ৰিনিং টেষ্টত বেছি মাৰ্কছ স্ক'ৰ কৰি থৈছে ছাপ'জ কোনোবা এজনে 155 স্ক'ৰ কৰিছিলে আৰু এজনে 150 স্ক'ৰ কৰিছিলে কিন্তু ইণ্টাৰভিউত দুইজনৰে ফাইনেল চিলেকশ্যনৰ ক্ষেত্ৰত 168 হৈ গ'লগৈ তেতিয়া চাব যে 150 আৰু 155 চ' 155জনক ইয়াতে প্ৰিফাৰেঞ্চ দিয়া হ'ব চ' সেইজনক চিলেক্ট কৰিব 150 পোৱাজনক ইয়াতে ৰিজেক্ট কৰিব আৰু যদি ছেকেণ্ড কেছটো হ'ল ইন কেছ ৱেৰ এবভ ইজ দি ছেইম দেন এ কেণ্ডিডেট ছিনিয়ৰ ইন এজ ইজ টু বি ৰেংক হায়াৰ আৰু যদি ৰিটেন বা স্ক্ৰিনিং টেষ্টতো দুইজনে সমান স্ক'ৰ কৰি দিছে 155 তেতিয়াহ'লে যোনজনৰ বয়সত ছিনিয়ৰিটি আছে যোনজন বয়সত বেছি ছাপ'জ এজন 30 ইয়াৰ্ছ এজন 32 ইয়াৰ্ছ চ' 32 ইয়াৰ্ছজনক ইয়াতে চাকৰি দিব এইটো প্ৰিন্সিপাল প্ৰত্যেকটো এক্সামতে কম্পিটিটিভ এক্সামতে ফ'ল' কৰা হয় ইয়াতে কোনো কমপ্লেইনৰ কথা নাহে ঠিক আছে চ' ইয়াতে এইটো বস্তু চবতে ফ'ল' কৰা হয় এইটো কোনো আনফেয়াৰ বুলি ক'লে নহ'ব আৰু বস্তুটো চ' ইয়াতে তেনেকুৱাই কৰে নহ'লে কেনেকৈ চিলেক্ট কৰিব কথাটো সেইটোৱে চ' তেনেকুৱা ধৰণৰ ৰুলছ ইয়াতে ফ'ল' কৰা হয় আৰু ৰুলছ এণ্ড ৰেগুলেশ্যনছবিলাক আপোনালোকে জানিবই লাগিব APSCৰ এইবিলাক APSCৰ ৱেবছাইটতে আপোনালোকে ৰুলছ এণ্ড ৰেগুলেশ্যনছবিলাক পাই যাব ইণ্টাৰভিউত কিমান মাৰ্কছ থাকে কি কথা চ' সেইবোৰ অকণমান যদি আপোনালোকে চালি জাৰি চাই অকণমান আপোনালোকে APSCৰ এক্সামছবিলাক যিহেতু দি আছে চ' আপোনালোকক মই এটাই এডভাইচ দিম যে আপোনালোকে APSCৰ ৱেবছাইটত গৈ পেলাই APSCৰ এমেণ্ডমেণ্ট ৰুলছ প্ৰচিডিউৰ চিলেকশ্যন প্ৰচিডিউৰ সেইবিলাক গোটেইবিলাক অলপ চাব তেতিয়া আপোনালোকে গম পাব ঠিক আছে চ' পাছত ৰিজাল্ট দিয়াৰ
পিছত আপোনালোকে ইউটিউবৰ ভিডিঅ'বিলাকত কমেণ্ট ছেকশ্যনটো কিবা কিবি কমপ্লেইন কৰি লাভ নাই চ' সেইটো কাৰণে আপোনালোকে ৰুলছবিলাক চাব ৰুলছ প্ৰচিডিউৰ তেওঁলোকৰ ৱৰ্কিংছবিলাক কেনেকুৱা ধৰণৰকৈ চিলেকশ্যন প্ৰচিডিউৰ হয় সেইখিনি জানি থ'লে আপোনালোকৰ বহুতখিনি সুবিধা হ'ব এতিয়া মই বহুতবিলাকক দেখোঁ যে মই এডভাৰটাইজমেণ্টত কৈয়ে দিওঁ কোৱালিফিকেশ্যন কি লাগিব এইটো কোৱালিফিকেশ্যন থাকিলে এলিজিবল হ'ব নাই এইটো হ'লে মানে হ'বনে নহ'ব আৰু লগতে অনলাইন এপ্লিকেশ্যন কৰোঁতে প্ৰত্যেকটো এডভাৰটাইজমেণ্টে APSC কৈ দিয়ে কাৰোবাৰ যদি অনলাইন এপ্লিকেশ্যনত কিবা ইছ্যু থাকে তেতিয়াহ'লে এই কণ্টেক্ট নাম্বাৰটো কণ্টেক্ট কৰিব লগতে অনলাইন ফি পে'মেণ্টৰ যদি কাৰোবাৰ ইছ্যু থাকে সেইটো নাম্বাৰত কণ্টেক্ট কৰিব তেনেকৈ দুইটা নাম্বাৰ দিয়ে এডভাৰটাইজমেণ্টত মই সেইটো মোৰ ভিডিঅ'ত ৰিপিটেডলি কৈ থাকোঁ তথাপিতো আপোনালোকে আকৌ ৰিপিটেডলি সেইটো সুধি থাকে যে পে'মেণ্ট কৰিব পৰা নাই কি কৰিম চ' APSCক ফোন কৰিলে হ'ল তেওঁলোকৰ ৱৰ্কিং আৱাৰ্ছত ৱৰ্কিং ডেইজত আপোনালোকৰ এটা নিৰ্দিষ্ট টাইম পিৰিয়ড থাকে ৰাতিপুৱা 10টাৰ পৰা 5টা বা 6টা সেইটো টাইম পিৰিয়ডৰ ভিতৰত আপোনালোকে ফোন কৰিলে হ'ল ফোন নাম্বাৰকেইটা তেওঁলোকে দিয়ে আৰু য'ত অনলাইন এপ্লিকেশ্যন কৰে তাতো গ'লে মানে আপোনালোকে ইনষ্ট্ৰাকশ্যনত সেই কণ্টেক্ট নাম্বাৰবিলাক দেখিব ফি পে'মেণ্টৰ কাৰণে কোনোবাৰ যদি প্ৰব্লেম হৈছে এইটো নাম্বাৰত কণ্টেক্ট কৰক অনলাইন এপ্লিকেশ্যনত যদি কাৰোবাৰ প্ৰব্লেম হৈছে এইটো নাম্বাৰত কণ্টেক্ট কৰক ঠিক আছে চ' তেনেকুৱা ধৰণৰ কথা ইয়াতে আপোনালোকে ধৰক ইউটিউবত কমেণ্ট কৰিলে মানে পটককৈ ইউটিউবাৰজনে ক'ব নোৱাৰিব পাৰে ইমিডিয়েট কি প্ৰব্লেম হৈছে চ' APSCত বহি থকা মানুহকেইজনে যিহেতু পৰ্টেলটো চাই থাকে আপোনালোকৰ লগে লগে ফোন কৰোঁতে আপোনালোকৰ লগে লগে অ'পেন কৰিবলৈ তেওঁলোকে ছ'ল্ভ কৰি দিব পাৰে ঠিক আছে চ' সেইটো কথাই মই সেইটোৱে ভিডিঅ'বিলাকৰ ৰিপিট কৰি থাকোঁ চ' আপোনালোকে সেইখিনি বস্তু যাতে গুৰুত্ব সহকাৰে লয় চ' সেইটোৱে মই আশা ৰাখিলোঁ আৰু লগতে আৰু এটা কথা কিছুমানে ধৰক সেইদিনাখন মই এটা ভিডিঅ' বনাইছিলোঁ APSC কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন নেক্সট কেতিয়া হ'ব চ' সেই ভিডিঅ'টো বনালোঁ ভিডিঅ'টোৰ টাইটেলটোৱে সেইটোৱে গোটেই ভিডিঅ'টো 10 মিনিটছ মই সেইখিনি ডিছকাশ্যন কৰিলোঁ তাৰপিছতো আকৌ কমেণ্ট ছেকশ্যনত 4-5জন মানে মোক সুধি আছে CC 2026ত হ'বনে নহ'ব সেইবিলাকে সুধি আছে চ' ভিডিঅ'টো যিহেতু আপোনালোকে থাম্বনেইলটো দেখিছে চ' ভিডিঅ'টোত গৈ পেলাই আপোনালোকে চাব তেতিয়া গোটেইখিনি কাৰণ মই কেতিয়াবা ৰিপ্লাই দিব নোৱাৰিব পাৰোঁ মই যথেষ্ট নিজৰ কামত নিজৰ কিবা কিবি প্ৰফেশ্যনেল পাৰ্চনেল কামত ব্যস্ত থাকোঁ তেতিয়াহ'লে আপোনালোকৰ 3-4 দিন ৰিপ্লাই নোপোৱাকৈ থাকি যাব চ' সেইখিনি কৰাতকৈ আপোনালোকে ভিডিঅ'টোৰ যিহেতু থাম্বনেইলটো দেখিছে যে এইটো হৈছে টপিক চ' সেই ভিডিঅ'টো অলপ খুলি পেলাই জাষ্ট আপোনালোকে অকণমান স্পীডত চাব এনেকুৱা নহয় যে আপোনালোকে একদম 1:2 চাই থাকিলে হ'ল 1x চালে হ'ল চ' আপোনালোকে 1.5x 1.75xত চাব তথাপিতো বুজি পাব মোৰ কথাবিলাক চ' তেনেকৈ ভিডিঅ'বিলাক চাই পেলাই আপোনালোকে যদি এইখিনি বস্তু গম পায় আৰু লগতে আপোনালোকৰ মই প্ৰথমতে কৈছিলোঁ ভিডিঅ'টোৰ যে এনফৰ্চমেণ্ট ইনস্পেক্টৰ নেক্সট এক্সামিনেশ্যন কেতিয়া হ'ব চ' মই শুনা মতে 2026ৰ লাষ্টৰ ফালে আকৌ এনফৰ্চমেণ্ট ইনস্পেক্টৰ এডভাৰটাইজমেণ্ট ওলাব পাৰে কাৰণ বহুখিনি মানুহ ৰিটায়াৰ হোৱাৰ সম্ভাৱনা আছে চ' তেনেকুৱা ক্ষেত্ৰত 2026ৰ লাষ্টত নহ'লে 2027ত এনফৰ্চমেণ্ট ইনস্পেক্টৰ আৰু এডভাৰটাইজমেণ্ট ওলাব পাৰে আৰু লগতে পৰীক্ষাটো চাগে 2027তে হ'ব 2026ত নহয় বাৰু পৰীক্ষা 2027ত এনফৰ্চমেণ্ট ইনস্পেক্টৰ পৰীক্ষা আকৌ হোৱাৰ সম্ভাৱনা আছে ঠিক আছে চ' আপোনালোকে অলপ সাজু হৈ থাকক এতিয়াৰ পৰাই অন্যবিলাক নপঢ়িলেও ট্ৰেন্সপৰ্ট এণ্ড ট্ৰেফিক ৰুলছৰখিনি অকণমান ক্লিয়াৰ কৰি থাকিব লাহে লাহে তেতিয়া আপোনালোকৰ পৰীক্ষাৰ আগত বেছি প্ৰেছাৰ নপৰে ঠিক আছে চ' এইখিনিয়ে আপোনালোকলৈ অনুৰোধ থাকিলে এডভাইচ থাকিলে চ' আই হোপ আপোনালোকে মোৰ কথাখিনি বুজি পালে আৰু লগতে আপোনালোকে যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে কিছুমান কৰ্চেছ এভেইলেবল আছে লাইক গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কৰ্চ এভেইলেবল আছে 375ত কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নাম্বাৰত হোৱাটছএপ কৰিব পাৰে 9706557851ত APSC ফৰেষ্ট ৰেঞ্জাৰ বা ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰৰ ফুল কৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 349ত কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নাম্বাৰত হোৱাটছএপ কৰিব পাৰে 9706557851ত কাৰেণ্ট এফেয়াৰ্ছৰ কোৰ্চ এভেইলেবল আছে 2024-25 মান্থলি বেচিছত আছে 2024 ফুল ইয়েৰ মান্থ ৱাইজ আছে আৰু 2026ৰ জুনলৈকে আছে জুলাই মাহটো সমাপ্ত হ'ব হৈছে জুলাই মাহটো কমপ্লিট হোৱাৰ পিছত আগষ্টৰ ফাৰ্ষ্ট উইকত জুলাই মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনিও পাই যাব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে 99 ৰুপিছত ইনক্লুডেড থাকিব কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 আৰু আপোনালোকে বাকী কোৰ্চবিলাকত কাৰেণ্ট এফেয়াৰ্ছ ইনক্লুডেড আছে কোনোবাই যদি বাকী কোৰ্চবিলাক লৈ থৈছে তেনেহ'লে কাৰেণ্ট এফেয়াৰ্ছ বেলেগকৈ ল'ব নালাগে কোনোবাই যদি অকল কাৰেণ্ট এফেয়াৰ্ছ ল'ব বিচাৰে তেনেহ'লে 99 ৰুপিছত ল'ব পাৰিব APSC জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে 299ত এইটো নম্বৰ হোৱাটছএপ কৰিব 9706557851ত ADRE 3.0 ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851ত APSC ইনস্পেক্টৰ অফ ষ্টেটিষ্টিক্সৰ ফুল কোৰ্চ এভেইলেবল আছে পেপাৰ 1 ইংলিছ আৰু পেপাৰ 2 কাৰেণ্ট এফেয়াৰ্ছ মেথমেটিক্স ৰিজনিং 150ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851ত APSC ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজি ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজৰ ওপৰত 249ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851ত আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ৰিক্ৰুইটমেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 299ত এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰে 9706557851ত APSC জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 249ত এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰে 9706557851ত APSC এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰ পৰীক্ষা 10 আগষ্টত মানে অনুষ্ঠিত কৰিবলগীয়া আছে তাৰ কাৰণে জেনেৰেল ষ্টাডিজৰ এটা ফুল কোৰ্চ এভেইলেবল আছে 249ত এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰে
9706557851 আৰু আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক মই ক'লোৱে এভৰি প্ৰত্যেক মাহে পাই থাকিব লাইফ টাইমৰ কাৰণে তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে এবাৰ কোৰ্চ কিনাৰ পাছত জাষ্ট এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙতে বা বিগিনিঙতে যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে শ্বেয়াৰ দিম আৰু কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো হৈছে হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু পৰা উল্লেখ কৰি দিছোঁ আপোনালোকে তাতে গৈ পেলাই এবাৰ চাই ল'ব পাৰিব লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম